আমাৰ সমস্যা ক'ত হয় জানেনে? আমি কিবা এটা কথা জানিলেই অকণমান বুজিলেই মানে খুব সিদ্ধান্ত দিবলৈ লাগি যাওঁ, হয়নে? সেইটো বেয়া কথা। কিয় বেয়া কথা বুলি কোৱা হৈছে? কাৰণ যিটো কথা মই মোৰ দৃষ্টিৰে পাইছোঁ, আপোনাৰ দৃষ্টিৰে সেইটো নাপাবও পাৰে, নহয়নে? সত্যটো ইমান সৰু বস্তু নহয় যে মই মোৰ ক্ষুদ্ৰ মগজুৰে তাৰ সৰ্বস্ব বুজিব পাৰিম। সেইবাবে বৰ সুন্দৰ কথা এটা আছে, বোলে মনুষ্য বুদ্ধিৰে শাস্ত্ৰ নহয়, শাস্ত্ৰ বুদ্ধিৰেহে শাস্ত্ৰ। মানে মই মোৰ চশমাজোৰে শাস্ত্ৰক চাব নোৱাৰোঁ, শাস্ত্ৰৰ চশমাজোৰেহে শাস্ত্ৰক চাব লাগিব, নহয়নে? শাস্ত্ৰৰ চশমাজোৰত দুখন লেন্স থাকে। সেই দুখন লেন্স কিহৰ? প্ৰেম আৰু বিশ্বাসৰ, নহয়নে? গীতাটো যেতিয়া শেষত অৰ্জুনক ক'লেগৈ যে তোমাক ইমানখিনি বুজালোঁ, এতিয়া তুমি যথেচ্ছসি তথা কৰোঁ, একেটা কথাকে ৰিপিট হৈছে যে তোমাৰ এতিয়া যি ইচ্ছা তুমি তাকেই কৰা, হয় নহয়? এইটো কম ডাঙৰ উদাৰতা নে? ধৰ্মই মানুহক বন্ধনত নাৰাখে। আমাৰ কি হৈ যায়, কেতিয়াবা ধৰ্ম বন্ধন হৈ যায়। বুজিছেনে, এতিয়া নামঘৰলৈ নগ'লেও নহ'ব, আকৌ কোনোবাই কিবা এটা ক'ব নহয়, এনেকৈ নকৰিলেও হ'ব, সমাজে ধৰিব নহয়। মানে কি, তেওঁৰ মনত শ্ৰদ্ধা আছে, কিন্তু শ্ৰদ্ধাটো তেওঁ বন্ধন ৰূপতহে আছে, হয়নে নহয়? সেইকাৰণে ভক্তি আচৰণ কৰাৰ তিনিটা স্তৰ আছে। প্ৰথমটো হৈছে বাধ্য ভক্তি। শৰণ ল'বলৈও মানুহ বাধ্যতাতহে যায়, হয়নে নহয়? এনেই সাধাৰণ এটা দৃষ্টিকোণেৰে মই কৈছোঁ। কিন্তু এইটো নহয় যে তেওঁৰ মনত শ্ৰদ্ধা নাই, শ্ৰদ্ধা থাকে, নহ'লেনো ৰাতিপুৱাই উঠি পেলাই নোখোৱা নোবোৱাকৈ গুৰু ঘৰলৈ যাবনে? তেওঁৰ মনত শ্ৰদ্ধা আছে, কিন্তু সেই শ্ৰদ্ধা প্ৰাথমিক স্তৰত বাধ্যতাত থাকে। যেনেকৈ আমি নামঘৰলৈ এতিয়া গাটো নুধুলে কিজানি আকৌ কোনোবাই বেয়া দেখিব, হয়নে? নামঘৰত চাকি গছ নজ্বলালে আকৌ কোনোবাই বেয়া দেখিব, হয় নহয়? এনেকুৱা কথা কিছুমান হৈ যায়। প্ৰথমতে ভক্তি তেনেকৈ আৰম্ভ হয়, বাধ্যতাৰ মাজত। ইমান এটা ভাল নালাগে আৰু, কিন্তু নিয়ম আছে কাৰণে পালন কৰিব লাগে। কিন্তু সেই বাধ্য ভক্তি যেতিয়ালৈ অভ্যাসলৈ পৰিৱৰ্তন হয়, তাৰপিছতে আৰম্ভ হয় ৰাগ ভক্তি। মানে আগতে ধৰি লওক ধূপডালেই জ্বলাব লাগে কাৰণে জ্বলাইছোঁ আৰু, কিন্তু জ্বলাই থাকোঁতে 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 কি হয়, এদিন সেইটো অভ্যাসলৈ পৰিৱৰ্তন হৈ যায়। সৰু কথা, কেনেবাকৈ যদি ৰাতিপুৱা লৰালৰিকৈ উঠি ধূপডাল নজ্বলাকৈ তেওঁ ওলাই যাবলগীয়া হৈছে, মনটো খুৰধৰণি লাগি থাকে, ইছৰাম আজি ধূপডাল জ্বলাই থৈ আহিবলৈ নাপালোঁ। সৰু কথা, কিন্তু সেই সৰু কথাতে বহুত ডাঙৰ প্ৰভাৱ দিয়ে। যেতিয়া ৰাগটো উপজে তেতিয়াহ'লে তাত প্ৰীতিভাৱটো আহে, হয়নে? আন্তৰিকতাটো আহে, আৰু আন্তৰিকতাটো আহিলে তাৰপিছত ভাৱ ভক্তি। আমি যে কওঁ ভাৱেই ভক্তি, ভাৱেই ভক্তি, ভাৱেই ভক্তি হয়, কিন্তু লেবেলটো কি সেইটোতো চাব লাগিব। ভাগৱতত আকৌ কিহৰ লেবেলৰ কথা আহিল? ভাগৱতত লেবেলৰ কথা আছে। মই সৰু কথা এটা কৈছোঁ, আপোনালোকৰ এই নামঘৰলৈ সোমাই অহা এই ৰাস্তাটো যে সৰু ৰাস্তা, হয়নে? মই যদি কওঁ আপোনালোকে নিশ্চিন্ত থাকক, কাইলৈ মই আপোনালোকৰ ৰাস্তাটো মই বহল কৰি দিম বা ৰাস্তাটো মই বনোৱা কাম আৰম্ভ কৰি দিম, আপোনালোকে মোক মানিব জানো? বিশ্বাস কৰিব জানো? ভাগৱতৰ কৈ থকা ল'ৰা এজনে ৰাস্তাটো বনাই দিয়াৰ কথা কৈছে, সাধাৰণ মানুহে মানি নলয় বা বিশ্বাসো নকৰে, হয়নে? কিন্তু যদি বিধায়কজনে বা উপায়ুক্তজনে কয় যে আপোনালোকৰ গাঁৱলৈ সোমোৱা ৰাস্তাটো মই কাইলৈৰ পৰা বনোৱা আৰম্ভ কৰি দিম, তেতিয়া আপোনালোকে বিশ্বাস কৰিবনে? কথাটো একেটাই, হয় নহয়? ময়ো ৰাস্তাটো বনোৱাৰ কথা ক'লোঁ, কিন্তু তাক আপোনালোকে সন্দেহ কৰিলে, স্বাভাৱিক কথা। উপায়ুক্ত বা বিধায়কজনে ক'লে আকৌ সেইটো সন্দেহ নকৰে নহয়। কিয় নকৰে? লেভেলৰ কথা আহিল নে? মই কি পজিশ্যনত আছোঁ, তেওঁ কি পজিশ্যনত আছে, হয়নে নহয়? ভাৱেই ভক্তি, ভাৱতেই চব হৈ যায়, শুদ্ধ কথা, কিন্তু লেভেলটো কি? মই সেইটো লেভেলত আছোঁ নে নাই? যেনেকৈ চাওক, নামতেই সৰ্বকাৰ্য সিদ্ধি হৈ যায়, তাত কোনো আকৌ ব্ৰেকেটৰ ভিতৰত কথা বুজাবলগীয়া নাই, নামতেই সৰ্বকাৰ্য সিদ্ধি হৈ যায়। ভগৱানৰ নামতকৈ আৰু শ্ৰেষ্ঠ বস্তু নাই, এইটোতো সকলোৱে জানে বা কয়, নহয়নে? কিন্তু সেই কথাষাৰ মই ক'বলৈ যাতে মোৰ স্তৰটোতো উন্নীত কৰিব লাগিব। কথাত ধৰিব পাৰিছেনে কি ক'ব বিচৰা হৈছে? সকলোৱে সঠিক কথাই কৈ আছে, ভুল কথা কোনেও কোৱা নাই, হয়নে? কিন্তু সমস্যাটো ক'ত হৈছে, আমাৰ স্থিতিটো কথাষাৰৰ লগত নিমিলে, হয়নে? মই কওঁতে ঠিকেই কৈছোঁ, বাক্যত কোনো ভুল নাই, না ব্যাখ্যাত ভুল আছে, না উপস্থাপনত ভুল আছে, কিন্তু যিটো কোৱা গৈছে তাত আচৰণৰ ক্ষেত্ৰত, নিজৰ স্থিতিৰ ক্ষেত্ৰত যদি মই চাওঁ, তাত বহুত আকাশ পাতালৰ পাৰ্থক্য আহি পৰে।
সমস্যাটো সেইখিনিত হয়। আৰু সেইটো জীৱৰ এটা প্ৰাথমিক মানে গুণ। মানুহে যেনেকৈ কয় ন, তাৰ 100% সমান কোনেও কৰিব নোৱাৰে। সেইবাবে ভাগৱতত সেইটো সিদ্ধান্ত পৰীক্ষিতৰ ক্ষেত্ৰতে প্ৰযোজ্য। 12 স্কন্ধ ভাগৱত ক'লে ন, শুকদেৱে শেষত কি ক'লেগৈ? এতিয়া তুমি যি ইচ্ছা তুমি তাকেই কৰা। ধৰ্মৰ স্বাধীনতা সেইখিনিত। ধৰ্মই কাকো জাপি পেলাই কিবা এটা নিদিয়ে। আৰু জাপি দিলেও কি হয়, ঠিক আছে, কাৰোবাক জাপি পেলাই যেনিবা কিছুমান বস্তু বিষয় নীতি নিয়ম দিয়া গ'ল, তেওঁ পালনো কৰি আছে, কিন্তু কেতিয়াবা এনেকুৱা এটা সুযোগতো থাকে কিজানি অকণমান এৰাই চলিব পাৰোঁ নি, এনেকুৱা এটা সুযোগ বিচাৰি থাকে। নহ'লে চাওকচোন, ঘৰখনত অশৌচ লাগকচোন, আজি অকণমান আজি অশৌচ লগা কেইদিনাও গোঁসাই ঘৰৰ পৰা আজৰি, কয় নকয়? কৃষ্ণ কৃষ্ণ। আমি খন্তে সময় লৈছোঁ। হয় হয়, নিশ্চয় নিশ্চয়। আমি এই বাহিৰে ভিতৰে সকলোতে চৈতন্য হৈ আছে শ্ৰোতাসকল। আমি তেখেতসকলক শ্ৰীচৰণত ধৰি এটি অনুৰোধ জনাইছোঁ, আপোনাৰভাৱে খন্তে সময় ধৈৰ্য ধৰি এই শ্ৰৱণ কৰিবলৈ চেষ্টা কৰক। আপোনাৰভাৱে গ্ৰাম্য কথাখিনি কালিলৈ লগ পালেও পাতিব পাৰিব। এই ভাগৱতৰ কথাখিনি অলপ শ্ৰৱণ কৰিবলৈ চেষ্টা কৰক। সমস্ততে চৈতন্য হৈ আছে আপোনাৰভাৱে। কথা শুনিলেহে সংশয় দূৰ হয় বুলি শাস্ত্ৰই দৰ্শাইছে। গতিকে আপোনাৰভাৱে কথাখিনি শ্ৰৱণ কৰিবলৈ হেঁপাহ কৰক। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এতিয়া চাব দেই, ইয়াত বৰ সুন্দৰ কথা এটা, প্ৰসংগ এটা আছে যে যিজনে কৈ আছিলে, বক্তা কোন আছিল? শুকদেৱ। শ্ৰোতা কোন আছিল? পৰীক্ষিত, নহয়নে? আচ্ছা, 12 স্কন্ধ ভাগৱতত ইমানখিনি বুজোৱাৰ পাছত শুকদেৱে আকৌ কিয় ক'লেগৈ, এতিয়া তুমি যি ইচ্ছা তাকে কোৱা, তাকে কৰা? কিন্তু সেই কথাকে আপুনি মই ক'ব নোৱাৰোঁ। আৰু বুজালেও ভয় এটা থাকে, কিজানি কৈ দিলে আকৌ বুজোৱা কথাখিনি খেলি মেলি কৰে, হয় নে নহয়? মই এনেকৈ কৈছোঁ ঠিকেই, মই যদি ইমানখিনি বুজোৱাৰ পাছত কওঁ এতিয়া আপোনাৰ যি ইচ্ছা তাকে কৰক, তেতিয়া আমাৰ ভয় এটা থাকে যে মই ইমানখিনি সময় বুজালোঁ, বুজাৰ পাছত কিজানি এই কথাষাৰ কোৱাৰ লগে লগে তেওঁ অকণমান গাফিলতি মাৰে। তেতিয়াহ'লে শুকদেৱে কিয় ক'লে? কাৰণ বক্তাৰ সামৰ্থ্যতা সেইখিনিতে। তেওঁ শুকদেৱৰ ৰজা পৰীক্ষিতক কওঁতে ইমান কনফিডেঞ্চত তেওঁ ক'লে গোটেই কথাখিনি, শেষ মুহূৰ্তত কৈ দিলে কি, এতিয়া তুমি যি ইচ্ছা তাকেই কৰা। মানে এতিয়া পৰীক্ষিতে বেলেগ ইচ্ছা কৰিবই নোৱাৰে। যদিও শুকদেৱে কৈছে না তুমি এতিয়া যি ইচ্ছা তাকে কৰা, পৰীক্ষিতে বেলেগ ইচ্ছা কৰিবই নোৱাৰে, ইমান ৰতি হৈ গ'ল। মানে ইমান শক্তিশালী ৰূপত তেওঁক বুজালে। এইটো বৰ ডাঙৰ কথা। আমাৰ যে অসমীয়াত কয় উপদেশতকৈ আৰ্হি ভাল, এই কথাটোৰ সৈতে সম্পৰ্ক আছে, নহয়নে? যেতিয়া ঘৰখনতো কিবা এটা শিকা যায় জ্যেষ্ঠজনক দেখি, নহয়নে? জ্যেষ্ঠজনে কিবা এটা যেতিয়া কৰে তেতিয়া কনিষ্ঠজনেও তাক আচৰণ কৰে। সেইবাবে মহাৰাজ যুধিষ্ঠিৰকো সোধা গৈছিল বকৰূপী ধৰ্মই, তুমি যে ধৰ্ম কৈ আছা, ধৰ্ম অমুক তমুক কৈ আছা, ধৰ্ম মানে কিনো? এইটো বহুত লাখটকীয়া প্ৰশ্ন আকৌ। ধৰ্ম মানে কি? মহাৰাজ যুধিষ্ঠিৰে ইমান বিনম্ৰতাৰে উত্তৰ দিলে, তাত শাস্ত্ৰৰ পৰা উক্তি দিয়া নাই। সেইটো বহুত ডাঙৰ কথা। আমি হোৱাহেঁতেন, আমি বাদেই দিয়ক, মই হোৱাহেঁতেন শাস্ত্ৰৰ পৰা উক্তি দিবলৈ আৰম্ভ কৰি দিলোহেঁতেন, ধৰ্ম আমুক শাস্ত্ৰ তেনেকৈ কৈছে। মহাৰাজ যুধিষ্ঠিৰৰ বিনয়ী ভাৱটো চাওক, মহাজেন য়েন গথ স্বপন্থ, যে মই ইমানখিনি টান কথা নাজানো, কিন্তু মহাপুৰুষসকলে যিটো পথ অনুসৰণ কৰে সেইটোৱেই ধৰ্মৰ পথ। ইয়াতকৈ আৰু উত্তম সংজ্ঞা কি আছে? কাৰণ ধৰ্মৰ যদি আমি তাত্ত্বিক ব্যাখ্যা দিবলৈ যাওঁ তেতিয়া এটা ব্যাখ্যা নাই, ধৰ্মৰ বহুত ব্যাখ্যা আছে, আৰু এটা ব্যাখ্যা হ'বও নোৱাৰে, কাৰণ ইমান এটা বহল বিষয়। সেইকাৰণে সহজ ৰূপত কি ক'লে, যে মহাপুৰুষসকলে, মহাজনসকলে, জ্যেষ্ঠসকলে, জ্ঞানীসকলে যিটো পথ অনুসৰণ কৰে সেইটো পথতেই যাব লাগে। এতিয়া চাওক, এতিয়া যে আমাৰ অতি শ্ৰদ্ধাৰ সুচন গগৈ প্ৰভুজনাই এই কথাটো যে ঘোষণা যে কৰিলে যে শ্ৰৱণ কৰিব লাগে ন, আৰু সকলোৱে জানে যে ভাগৱতৰ মূল বিষয়টোৱে হৈছে কি? শুনা। শুনা সভাসদ হব যুগুতি বচন, হৰি ভকতিৰ আদি জানিবা শ্ৰৱণ, মহন্তৰ মুখে কথা শুনা প্ৰথমত, তেৱেহে পুৰুষে পাই ভকতিৰ তত্ত্ব,
কথা শুনিলেহে গুচে মনৰ সংশয়, কৃষ্ণৰ চৰণে তেৱে ভকতি বাঢ়য়। ইমান সুন্দৰভাৱে কৈছে নহয়নে? যে সেই সভাত উপস্থিত থকা লোকসকল যে শুনা, প্ৰথমতে কি শুনা, সভাসদপ যুগুতি বচন হৰি ভকতিৰ আদি জানিবা শ্ৰৱণ। শ্ৰৱণ মানে শুনা, সকলোৱে জানে। আৰু কথাবিলাক শুনিলেহে মনৰ সংশয়বিলাক আঁতৰে, আৰু সংশয়বিলাক আঁতৰিলেহে কৃষ্ণ বিষয়টোৰ প্ৰতি শ্ৰদ্ধাটো উপজে ন। কিন্তু সংসাৰত যদি আটাইতকৈ ডাঙৰ সমস্যা আছে, সেইটো কি বাৰু? এই শুনাটো বহুত ডাঙৰ সমস্যা। বৰ টান কাম শুনি থকাটো, হয়নে? আপুনি ঘৰতে চাওকচোন, ল'ৰা ছোৱালী কেতিয়াবা চিন্তাত পৰিব লগা হয়, মাক দেউতাকে কথা ক'লে নুশুনে, হয় নহয়? ল'ৰা ছোৱালীয়ে এইটো কয়, এইটো লাগে, মাক দেউতাকে দিব নিদিয়ে। সেইফালে আকৌ মাক দেউতাক চিন্তিত, ল'ৰা ছোৱালীয়ে কথা ক'লে নুশুনে, হয় নহয়? ক্লাছৰুমটোত আপোনাৰ শিক্ষক চিন্তিত, ছাত্ৰ ছাত্ৰীয়ে কথা ক'লে নুশুনে। সেইফালে ছাত্ৰ ছাত্ৰী চিন্তিত, ছাৰহঁতক কৈ আছোঁ, ছাৰহঁতে নুশুনে, ছুটি নিদিয়ে, হয়নে? এইফালে আপোনাৰ সাধাৰণ নাগৰিক চিন্তিত, চৰকাৰক কৈ আছে, চৰকাৰে কথা ক'লে নুশুনে। সেইফালে আকৌ চৰকাৰ চিন্তিত, জনতাক বুজাই আছে, কৈয়ে আছে, তেওঁ জনতাই নুশুনে, হয়নে? ইয়াত চাওক, ভগৱানে কৈয়ে আছে, ভক্তই নুশুনে। এইফালে ভক্তই কৈ আছে, ভগৱানে নুশুনে, হয় নহয়? কিয় কোৱা হৈছে? ভগৱানে কৈ আছে এটা, আমি কৰোঁ এটা। কিবা আছে? আকৌ আমি কৈ আছোঁ এটা, ভগৱানে সেইমতে নুশুনে। আমি কৈছোঁ প্ৰভু মোক আমুকটো কৰি দিয়ে, তামুকটো কৰি দিয়ে, সেইমতে ভগৱানে নকৰে, নহয়নে? চব খেলটো হৈছে শুনাৰ, নহয়নে? শুনাটো বহুত ডাঙৰ সমস্যা। সেইকাৰণে মইতোতো বাধ্যতাত পৰি আজি ইয়ালৈ আহিছোঁ, কাৰণ নিমন্ত্ৰণ দিলে, নিমন্ত্ৰণ ল'লোঁ, নগ'লে নহ'ব, সেইকাৰণে মই আহিছোঁ। কিন্তু আপোনালোক বাধ্যতাত অহা নাই, হয়নে? ঘৰৰ কাম বন এৰি থৈ, মানুহৰ আজিৰ যুগত কাৰো সময় নাই, ঘৰৰ নিজৰ যাৱতীয় কাম বন এৰি থৈ যে ইয়াত বহিছেহি শুনিম বুলি, হয়নে নহয়? এইটো বহুত ডাঙৰ কথা, হয়নে? এইটো বহুত ডাঙৰ কৃপা ভক্তৰ ভগৱানৰ ওপৰত। বোলে ভগৱানেহে কৃপা কৰে নহয়, ভক্তও কৃপা কৰে। আৰে শুনিবলৈ আহিছে যে, নহ'লে কোনেও কাৰো কথা নুশুনে এইখন সংসাৰত, হয় নহয়? ধেমালি নহয়, 1 মিনিট সময় কোনেও কাৰো কথা নুশুনে, ইয়াত ঘণ্টা জুৰি বহিবলৈ আহিছে, বহুত ডাঙৰ কথা। সেইকাৰণে সময়কণ যে দিয়া গৈছে, তাৰ মূল্যটোও বুজিব লাগিব ন, কাৰণ দিয়া গৈছে। জীৱনৰ প্ৰতিটো ছেকেণ্ড কমি কমি গৈ আছে, মৃত্যু অভিমুখী যাত্ৰাত গৈ আছোঁ। কাৰণ আমিও একোজন চাবলৈ গ'লে ভাৱৰূপত পৰীক্ষিত, যি নিজে এজন পৰীক্ষাৰ্থীও, যি নিজে এজন পৰীক্ষকো। এইখন সংসাৰত চলিবলৈ 2টা গুণ মানুহৰ ভিতৰত লাগে। কিছু কামত পৰীক্ষাৰ্থী হ'বলগীয়া হয়, আমি পৰীক্ষা দিবলগীয়া হয় নহয় জীৱনটোত, জন্ম মৃত্যু জৰা ব্যাধি, সেইটোতো বহুত ডাঙৰ পৰীক্ষা, নহয়নে? ধৰ্ম অধৰ্ম, ভাল বেয়া। কিন্তু সকলোৱে সকলো কথা জানে, সকলোৱে সকলো কথা বুজে, কিন্তু কণ্ডিশ্যনটো চবৰে দুৰ্যোধনৰ নিচিনা হয়। দুৰ্যোধনে কৈছিল নে, প্ৰভু মই জানো এই মই কৰি থকা কামটো অধৰ্ম বুলি, কিন্তু মই এইটো এৰিব নোৱাৰোঁ, হয় নহয়? মই জানো যে সেইটো ধৰ্ম, কিন্তু মই এইটো কৰিবলৈ মোৰ ইণ্টাৰেষ্ট নাই। আমাৰো কণ্ডিশ্যনটো তেনেকুৱা হয়, চবে চব জানে, কোনো নজনা নাই দিয়কচোন। কাকো বুজাব নালাগে নহয় যে বোপা এইটো খাব লাগে, এইটো খাব নালাগে, আমুকলৈ যাবই লাগে, আমুকলৈ যাব নালাগে, এইটো কথা ক'ব লাগে, এইটো কথা ক'ব নালাগে। এইবিলাক কথা শাস্ত্ৰ পঢ়ি বুজা কথা নি? নহয় ন? ঈশ্বৰে বিবেক এটা দিছে, চবে জানে, কিন্তু গোটেই পাককেইটা সেইকেইটা বিষয়তেই লাগি থাকে। কাৰণ মই জানো প্ৰভু মোৰ এইটোত ইণ্টাৰেষ্ট নাই, মোৰ এইটো ক'বই লাগিব, হয় নহয়? সেইকাৰণে সেই স্থিতিটোৰ পৰা মানুহে আকৌ এইটো ভুল বুজি ভাবি থাকে। মানুহে কয় দুৰ্যোধনে বোলে গোটেই জীৱনটো বেয়া কামটোকে কৰিলে, কিন্তু বোলে 100% দি পেলাই যে কৰিলে, 100% সমৰ্পিত হৈ যে কৰিলে, আগতীয়াকৈ গৈ বোলে স্বৰ্গত বহি আছেগৈ। এইবোৰ চাওক বাং কথা। আপুনিয়ে ভাবি চাওক, এজন মানুহে যদি জীৱনটোত গোটেই বেয়া কামেই কৰে, বেয়া কামটোকে বোলে 100% কৰিলে সমৰ্পণেৰে, সেইকাৰণে বোলে তেওঁ স্বৰ্গ পাইছে, সেইটো কেনেকৈ সম্ভৱ? নহয় ন? যদি খেলি মেলি কৰ্ম কৰে, ভগৱানে নিজৰ ঘৰৰ মানুহকে সোধাই এৰা নাই, আমাক কেনেকৈ এৰিব? জয় বিজয়। পিছত অপৰাধৰ ক্ষমাও বিচাৰিলে, ক্ষমাও কৰি দিলে,
কিন্তু কি ক'লে বোপায়ো ভুলটো যে কৰিলা যাবই লাগিব এতিয়া উপায় নাই হয় নহয় এতিয়া সেইকাৰণে আমি ইয়াত পৰীক্ষা দিবলৈকে আহিছোঁ ক'ৰ পৰা কোন আহিছোঁ আমি নাজানো নহয়নে এনেই কয় বোলে 84 লক্ষ জুনি পাৰ কৰি মানুহে মানুহৰ শৰীৰটো পায় ক'ত কি ভ্ৰমণ কৰিছোঁ কোনে দেখিছে কালি ভাত কিহে খালে বুলি ক'লে সেইটোকে মানুহৰ মনত নাথাকে আছে জানো ঘপককৈ সুধি দিয়কচোন ক'ব নোৱাৰে নহয়নে তেতিয়াহ'লে ইমান জনম পাৰ হৈ অহা কথা কেনেকৈ মনত থাকিব মনত থকাটো সম্ভৱ নহয় আৰু মনত থকাটো প্ৰয়োজনো নাই কাৰণ কিছু কথা পাহৰি যোৱাটো প্ৰয়োজন নহয়নে ক'ত কি ঠেকেচা খালোঁ সেইবিলাক পাহৰাটো প্ৰয়োজন ইয়াৰ পিছত কি ক'লে বোলে মানুহ হ'লা মানুহ হৈ পেলাই বোলে হৰি ভক্তি কৰিব লাগে তেতিয়াহে মনুষ্য জীৱনটোৰ সাৰ্থকতা এইটো সকলোৱে কয় ন হৰি ভক্তি কিয় কৰিব লাগে কি ডাঙৰ কথাটো হ'লনো হৰি ভক্তি কৰিলে মানুহে খাবলৈ পায় নি পিন্ধিবলৈ পায় নে জীৱনত নোহোৱা কামটো হৈ যায় মানুহে আকৌ সেইটো ভাবিও ধৰ্ম কৰিবলৈ আহে জানেনে 60% মানুহে এনেকুৱা আছে এই ধৰ্ম কৰ্ম অকণমান কিয় কৰিব লাগে এই গহ দুখ কাল দুখ এইবিলাকৰ পৰা অকণমান বোলে খণ্ডন হৈ থাকে মানুহে জীৱনত ৰাম ঠগন এটা খায় কেতিয়া ৰাম ঠগন খায় জানেনে যেতিয়া মানুহজনে এইটো ভাবি ভক্তি কৰিবলৈ আহে যে মই ভক্তি কৰিছোঁ বা ধৰি লওক নীতি নিয়মবিলাক পালন কৰি আছোঁ তাৰ ফলত কি হ'ব মোৰ গহ দুখ কাল দুখ দৈৱ দুখ এইবিলাক অকণমান হ'লেও খণ্ডন হৈ যাব তেতিয়া মানে ৰাম ঠগন খায় একো খণ্ডন নহয় নহয় তাৰপিছত সন্দেহটো আৰম্ভ হৈ যায় এই মই ইমানখিনি কৰিছোঁ মিলিছোঁ নাই এইখন নহয় যা যিপান নকওঁৱেই হৈ যায় ন ৰাম ঠগন বুলি কিয় কোৱা হৈছে কাৰণ ভক্তি সেইকাৰণে কৰা নাযায় পৰীক্ষিতে 7 দিন 7 ৰাতি শুনিলে হয় বোলে 7 দিন 7 ৰাতি ভাগৱত শুনিলে তক্ষক বোলে 1 মিনিট লেটকৈ পাইছেগৈ তেতিয়াও বেলেগ কথা এয়া বোলে ভাগৱতৰ ফল চোৱা আমিতো সেইটোত লাগিলোহেঁতেন হয় নহয় অভিশাপ পালে 7 দিনৰ ভিতৰত মৰিব বুলি সেই 7 দিনৰ কাৰণে বোলে 1 মিনিট লেটকৈ পালেহি 1 মিনিট দেৰি কৰি বোলে তক্ষক পালেগৈ নাই পকে একদম কাৰেক্ট টাইমতে উপস্থিত হৈছেগৈ নহয়নে যদি আমাৰ ক্ষেত্ৰত সেইটো হ'লহেঁতেন আমাক যদি ক'লেহেঁতেন পৰীক্ষিত জেগাত যদি ধৰি লওক কল্পনা কৰি চাওক আপুনি মই আছোঁ যেনিবা আৰে 7 দিন 7 ৰাতি ভাগৱত শুনিলে যদি মোৰ তক্ষক নহাকৈ থাকে তেতিয়াহ'লে মই ভাগৱত নুশুনোৱে আকৌ মই কিন্তু সেইটো ক'লোহেঁতেন নিজকে সুধি চাওকচোন আপোনাৰ উত্তৰ সেইটোৱেই হ'লহেঁতেন 7 দিন 7 ৰাতি ভাগৱত শুনি যদি তক্ষকৰ হাতত মই মৰিব লগা হয় তেতিয়াহ'লে কিয় শুনিম সেইকাৰণে স্পষ্টতাটো আৰম্ভণিতে দিয়া গৈছে ভাগৱতে জীৱনৰ পোৱা নোপোৱাবিলাক পৰিৱৰ্তন নকৰে ভাগৱতে কি কৰে পোৱা নোপোৱাবিলাকৰ প্ৰতি দৃষ্টিটো পৰিৱৰ্তন কৰে আৰু দৃষ্টিকোণটো যেতিয়া মানুহৰ সলনি হয় ন তেতিয়া সকলো বিষয় সলনি হৈ যায় ৰাম ঈশ্বৰ কৃষ্ণ ঈশ্বৰ শব্দ একেটা বাক্য একেটাই কিন্তু একেটা বাক্যকে শুনি কাৰোবাৰ মনত ভক্তি উপজে কৃষ্ণ ঈশ্বৰ হয় ভগৱান কৃষ্ণ ঈশ্বৰ আৰু এজনৰ মনত আকৌ সন্দেহ উপজে এই কৃষ্ণ ঈশ্বৰ হয় জানো হয়নে নহয় এজনৰ মনত দুমোজা উপজে এই কিজানি ঈশ্বৰ বুলি নক'লে আকৌ পাপ লাগিব আকৌ ঈশ্বৰ বুলিনো কেনেকৈ মানি লওঁ কৃষ্ণচোন দেখি পেলাই আমাৰ মানুহৰ নিচিনা বাক্য একেটাই ন কাৰোবাৰ মনত ভক্তি উপজিছে কাৰোবাৰ মনত সন্দেহ কাৰোবাৰ মনত দুমোজা তেতিয়াহ'লে সমস্যা বাক্যটোত নাই সমস্যা উপদেশবিলাকত নাই সমস্যা ক'ত আছে ব্যক্তিজনৰ সেই মানসিক স্থিতিটোৰ ওপৰত তেওঁৰ স্থিতিটো কি কাৰণ ভাগৱতত সকলো কথা স্থিতিক লৈ কোৱা গৈছে সেই স্থিতিৰে প্ৰমাণ এতিয়া পাঠেও ক'ব আপুনি চাওক যিকোনো কাম সম্পাদনৰ মানুহৰ মূলতঃ 3টা উদ্দেশ্য থাকে ইচ্ছা আৱশ্যকতা আৰু বাধ্যতা কাষৰ ঘৰলৈ যাবলৈ ইচ্ছাটো লাগে তাৰ আৱশ্যকতা নাথাকিবও পাৰে দ্বিতীয়তে কেতিয়াবা কিছুমান কাম মানুহে আৱশ্যকতাত পৰি কৰে প্ৰয়োজনীয়তাত হস্পিটেল যাব লাগে হস্পিটেল যাবলৈ কাৰোবাৰ ইচ্ছা থাকে নি এই জীৱনত মই এবাৰ হস্পিটেল যাব লাগিব ফাৰ্মাচী দৰৱ খাব লাগিব কাৰ মনত নাথাকে কিন্তু বেমাৰত পৰিলে যাবলগীয়া হয় সেইটো কি আৱশ্যকতা আৱশ্যকতা আছে কিন্তু তাত ইচ্ছা আৰু বাধ্যতা তৃতীয়তে চাওক বাধ্যতা বেয়া কাম এটা কৰিলে জেললৈ যাবই লাগিব এতিয়া জেললৈ যাবলৈ কাৰো ইচ্ছাও নাথাকে প্ৰয়োজনীয়তাও নাথাকে কিন্তু বেয়া কামটো কৰিলে যাবই লাগিব ন সেয়া লাগিলে আপুনিয়ে হওক বা ময়ে নহওক কিয় তেতিয়াহ'লে এইটো জনাটো প্ৰয়োজন ন এই যে আহিছোঁ ইয়ালৈ ইচ্ছা কৰি আহিছোঁ নে প্ৰয়োজনীয়তাত পৰি আহিছোঁ নে বাধ্যতাত পৰি আহিছোঁ হয় নহয় কিছু ইচ্ছা কৰি আহে নামঘৰলৈ কিছু প্ৰয়োজনীয়তাত পৰি আহে আৰু কিছু বাধ্যতাত পৰি আহে আটাইতকৈ ডাঙৰ কথাটো হ'ল কি ঈশ্বৰ ভক্তি ইচ্ছা কৰিলেও নহয় আৱশ্যকতাটো নহয় বাধ্যতাটো নহয়
পৰীক্ষাটো ধৰি লওক দিবলৈ যাওঁতেচোন সকলো ছাত্ৰ ছাত্ৰীয়ে ভালদৰে পঢ়ি শুনিও দিয়ে, ৰিজাল্টটো কেতিয়াবা অকণমান তাৰতম্য হৈ যায় ন, সেইটো আমি নিজৰ স্থিতিৰ পৰা কনফিডেঞ্চত ক'ব নোৱাৰোঁ। ঠিক তেনেদৰে ভক্তি মাৰ্গতো তেনেকুৱা, মই ক'ব নোৱাৰোঁ যে মই অমুক অমুক কৰিছোঁ, অমুক অমুক নাই কৰা। আমি এপ্লিকেশ্যনখনহে দি আছোঁ, কেনেকৈ একচেপ্ট কৰে সেইটো তেওঁৰ কথা, সেইটো ঈশ্বৰৰ প্ৰতি দিয়া স্বাধীনতা। দুটা ভাৱ আছে ঈশ্বৰৰ ভক্তি কৰাৰ ক্ষেত্ৰত, বৰ ধুনীয়া উদাহৰণ দুটা আছে। এটা হৈছে আপোনাৰ মৰ্কট প্ৰপত্তি, মাৰ্জাৰ প্ৰপন্ন। ভক্ত এই দুটা কোৱালিটিৰেই থাকে বোলে। এতিয়া চাব, মৰ্কট প্ৰপত্তি, মৰ্কট মানে হৈছে আপোনাৰ বান্দৰৰ পোৱালি, মৰ্কট বান্দৰ, আৰু মাৰ্জাৰ মানে হৈছে ক্ষমা কৰিব মেকুৰী, সংস্কৃতত মাৰ্জাৰ বুলি কয় মেকুৰীটো। বোলে এইটো আকৌ কি কথা হ'ল, মৰ্কট বান্দৰ পোৱালিটো কেনেকুৱা? বান্দৰ পোৱালিটো যেতিয়া জন্ম হয়, জন্ম হোৱাৰ পাছত দেখিছেনে বান্দৰবিলাক বগাই ফুৰা, মাকজনীয়ে যেতিয়া কোলাতে লৈ পেলাই ইডালৰ পৰা সিডাল ডাললৈ জঁপিয়াই ফুৰে, চাবচোন বান্দৰ পোৱালিটাক খামোচ মাৰি মাকৰ গাত ধৰি থাকে, হয় নহয়? দেখিছে? ইয়াৰ পিছত মেকুৰীটো চাওকচোন, মেকুৰী পোৱালিটো কি হয়, মাকে যেতিয়া ধৰি পেলাই ক'ৰবালৈ লৈ যায়, এই হাত ভৰিবোৰ কুচাই দিয়ে ন, মাকজনীয়ে ডিঙিতে কাম মাৰি পেলাই ইঠাইলৈ লৈ যায়। ভক্ত কণ্ডিশ্যনো এই দুটাই থাকে ভক্তসকলৰ। বোলে কেনেকৈ? এজনৰ সেই মৰ্কটৰ অৱস্থা যে মাকে এঠাইৰ পৰা ইঠালৈ নিছে বুলি তেওঁ জানিছে, কিন্তু কিজানি পৰি যায়, সেইকাৰণে মাকৰ গাতে খামোচ মাৰি ধৰি আছে, হয় নহয়? এইফালে মেকুৰীটো, মেকুৰী পোৱালিটো, সিও জানে যে মাকে এঠাইৰ পৰা আন ঠাইলৈ নিছে, নিৰ্ভয়, কিন্তু সি ধৰা নাই। সেইটো কি? সেইটো অজ্ঞানতা নি? নহয়, যে মাতৃৰ প্ৰতি তেওঁ পূৰ্ণ বিশ্বাস যে মাকে ডিঙিত ধৰি নিছে যেতিয়াও অসৎ স্থানত নেপেলাই গৈ বিপদত পৰিব লগা নহয়। ভগৱানৰ ক্ষেত্ৰতো তেনেকুৱাই, হয়নে? সেইকাৰণে অলপ আগত যে ওলাইছিল শাস্ত্ৰৰ বিষয়বিলাক চোৱাৰ চশমাযোৰৰ দুখন লেন্স আছে, এখন হৈছে বিশ্বাসৰ, এখন হৈছে প্ৰেমৰ, হয়নে? বিশ্বাসটো মানুহৰ মনত উপজিবলৈ সময় লয়, হয়নে নহয়? কোনোবা মানুহক বিশ্বাস কৰিবলৈকে চাবকচোন, কেতিয়াবা কাৰোবাৰ এদিন লাগিব পাৰে, কাৰোবাৰ এমাহ লাগিব পাৰে, কাৰোবাৰ বছৰেক লাগিব পাৰে, আৰু কাৰোবাৰ যুগ যুগ লাগিব পাৰে বিশ্বাসটো বিকাশ হ'বলৈ, হয়নে? আৰু ভাগিবলৈ নিমেষ মাত্ৰ, চকুটো টিপিয়াওঁতেও যিমান সময় নালাগে, সন্দেহ অকণমান যদি সোমাই যাবলৈ হয় ন, জীৱনত সেইটো নাটৰে, আৰু লাগিলে আৰু কিবা কিবি হৈ থাকক। তাৰ বিপৰীত হৈছে প্ৰেম। প্ৰেম উপজিবলৈ আপোনাৰ আজিকালিতো যুগত ক'বলৈ ভাল, দেখিলেই হৈ যায় বোলে, হয় নহয়? কিন্তু শেষ হ'বলৈ আকৌ যুগ যুগ লয়। সেইটো ভৌতিকৰ ক্ষেত্ৰত কোৱা নাই, ঈশ্বৰৰ ক্ষেত্ৰত। কাৰণ আমি ইমান জনম পাৰ হৈ আহিলোঁ, ভগৱানক আমি আজিলৈকে চকুৰেতো দেখা নাই প্ৰত্যক্ষ ৰূপত, হয়নে নহয়? তেওঁক আমি বোলে স্পৰ্শ কৰিব পাৰিছোঁ, তেতিয়াও বেলেগ কথা, তেওঁৰ প্ৰত্যক্ষ শব্দও শুনা নাই, কিন্তু তেওঁৰ প্ৰতি মনত যে শ্ৰদ্ধা অকণমান আছে। কিন্তু তাৰ বিপৰীতে সংসাৰত যদি আমি সেইটো প্ৰয়োগ কৰোঁ, আপোনাক মোক যদি কয় এনেকুৱা এজন মানুহক আপুনি ভাল পাওক যিজনক আপুনি জীৱনত দেখা নাই, এনেকুৱা এজন মানুহক আপুনি ভাল পাওক যিজনক আপুনি জীৱনত স্পৰ্শ কৰিব নোৱাৰে, তেতিয়াতো মানুহে ভাল পাবলৈকে বাদ দি দিব। যদি চুই চাবই নোৱাৰোঁ তেতিয়াহ'লে কেনেকৈ ভাল পাম? শুনিবলৈ অকণ বেয়া লাগিব পাৰে, কিন্তু সঁচা সেইটোৱেই। চকুৰে যদি দেখিবলৈ নাপাওঁ কেনেকৈ ভাল পাম, হয় নহয়? সেয়া লাগিলে পিতৃ মাতৃ স্ত্ৰী ভাৰ্যা যিয়েই নহওক। সেইকাৰণে সংসাৰখনৰ শ্ৰদ্ধা ভক্তি লিমিটেড, পঞ্চ তন্মাত্ৰৰ ওপৰত নিৰ্ভৰশীল, শব্দ স্পৰ্শ ৰূপ ৰস আৰু গন্ধ, এই পাঁচোটা বস্তু যদি নাথাকে কোনেও কাকো শ্ৰদ্ধা নকৰে। কিন্তু ভগৱানৰ ক্ষেত্ৰত আমি ভগৱানৰ শব্দও শুনা নাই, শব্দ স্পৰ্শও কৰিবলৈ পোৱা নাই, ৰস তেওঁৰ আগমনৰ কোনো সংকেতো পোৱা নাই, প্ৰত্যক্ষ ৰূপত যদি আমি চাওঁ ইন্দ্ৰিয়ৰ বলত, কিন্তু তথাপি তেওঁৰ প্ৰতি শ্ৰদ্ধা আছে। মানে তেওঁৰ শ্ৰদ্ধা ইয়াৰ পৰা আছে, সংসাৰখনৰ শ্ৰদ্ধা ইয়াৰ পৰা আহে। সেইকাৰণে ইয়াত চব লাভালাভৰ। আত্মীয়জন ঢুকাই গ'লেও আমি এই বুলিহে কান্দো, ইছৰাম আজিৰ পৰা মোক আমুক বুলি কোনে মাতিব, আমুক বুলি ভাত ঘৰা কোনে মুখত তুলিব, হয় নহয়? শুনিবলৈ বেয়া হয় আৰু, কিন্তু বাস্তৱিকতা সেইটোৱেই। কাৰণ মোৰ আজি জীৱনত তেওঁ ইমানখিনি কৰি আহিছিল, এইটো সহায় কৰিছিল, মায়ে হ'লেও ভাতকেইটা মুখত দিছিল, এনেকুৱা কথা নহয় জানো? বা দেউতাই হওক, ককাই হওক, আইতাই হওক, ইমানখিনি মৰম কৰিছিল, মই কান্দিছোঁ কিয়? কাৰণ সেই মৰমকণ আজিৰ পৰা মই বঞ্চিত হ'লোঁ। মই এইকাৰণে কন্দা নাই যে তেওঁ বঞ্চিত হ'ল, হয় নহয়?
লজিকটো লগাই চাব লাগে। সেইকাৰণে ইয়াত চব ডিপেণ্ডেঞ্চিৰ ওপৰত চলি আছে। এতিয়া তাৰ মাজত এটা সন্তুলিত জীৱন কেনেকৈ আহে? এতিয়া শ্ৰীমদ ভাগৱতৰ সাৰ বুলি, শ্ৰীমদ ভাগৱতৰ মুকুটৰ মধ্যমণি বুলি, যিদৰে মানুহৰ ৰজাবিলাকে মুকুট পিন্ধে, মুকুটত মাজৰ মণি এটা থাকে, সেই মণিটোৱে গোটেই মুকুটৰ শোভাবৰ্ধন কৰে। শ্ৰীমদ ভাগৱতৰ দশম স্কন্ধক ভাগৱতৰ মধ্যমণি বুলি কোৱা হয়। কিয়? দশমত বৰ্ণিত লীলাসমূহ সাক্ষাৎ বোলে বৈকুণ্ঠৰ লীলা। গোবৰ্ধন, বৃন্দাবন এইবিলাক এইখন জগতৰে অংশ নহয়। এই নামঘৰৰ একেবাৰে শীৰ্ষত যি গোলোক বৈকুণ্ঠৰ আৰ্হিত আমহি ঘৰভাগ প্ৰতিষ্ঠা কৰে ন, সেই বৈকুণ্ঠৰ বোলে এই সমস্ত। কাৰণ আপুনিয়ে চাওক, আমি ক'ৰবাত যেতিয়া থাকিবলৈ যাওঁ প্ৰয়োজনীয় বস্তুখিনি লগত লৈ যাওঁনে? কৃষ্ণও যেতিয়া বোলে 28 সংখ্যক দ্বাপৰত পূৰ্ণৰূপত সংসাৰলৈ আহিছে, অকলে অহা নাই। তেওঁ গোলোক বৈকুণ্ঠত যিমানবিলাক ঐশ্বৰ্য পাৰিষদগণ আছে সকলো নিজৰ লগত লৈ আহিছে। শ্ৰীমদ ভাগৱতৰ সম্পূৰ্ণ 90টি অধ্যায় আছে। প্ৰথমৰ পৰা ৪ৰ্থটি অধ্যায়লৈকে ভগৱান কৃষ্ণৰ জন্মৰ প্ৰসংগ চলিছে। ইয়াৰ পাছত পঞ্চমৰ পৰা 39 সংখ্যক অধ্যায়লৈকে ভগৱান কৃষ্ণৰ প্ৰাথমিক লীলা, যিখিনি আমি ভগৱান কৃষ্ণৰ শিশু লীলা বুলি জানো। আৰু শিশু লীলাৰ পাছতেই 40 সংখ্যক অধ্যায়ত ভগৱন্তৰ এজন একান্ত ভক্ত অক্ৰূৰৰ স্তুতি। ইয়াৰ পিছত 51ৰ পৰা প্ৰায় 53 নং অধ্যায়লৈকে ভগৱান কৃষ্ণৰ ব্ৰজলীলাৰ বৰ্ণনা আহিছে। আৰু তাতেই অন্তৰ্গত পৰে আমাৰ শ্ৰীমদ ভাগৱতৰ মধ্য দশম। আৰু মধ্য দশমৰ এতিয়া আৰম্ভণিৰ পুঁজিৰ বাঞ্ছা পূৰণ, য'ত ভগৱন্তই চাওক, বৰ সুন্দৰ কথা। এটা সিদ্ধান্ত আছে ভাগৱতৰ মাৰ্গত, এক গুণ লগাইলে সহস্ৰ গুণ হবে। ভগৱন্তৰ যিকোনো কৰ্মত যদি আমি 1% লগাইছোঁ, তেতিয়াহ'লে তাৰ পৰা বোলে সহস্ৰ গুণ হয়। এইটো এটা বহুত ডাঙৰ চাইক'লজিৰ সিদ্ধান্ত। জীৱনত মানুহে ফলবিলাক আশা কৰে ন, কিবা এটা কাম কৰিলে কিবা এটা হওক। জীৱনত আমাৰ কিমানৰ ওপৰত অধিকাৰ থাকে? মাত্ৰ 20%ৰ ওপৰত। 20% আমি কৰিব লাগে, বাকী 80% আপোনা আপুনি হৈ যায়। এইটো চাইক'লজিৰ এটা ল হয়। ভাগৱতেও সেইটো কৈছে যে ভগৱন্তৰ নামত এক জীৱনত যি প্ৰাপ্ত হৈছে তাৰ এগুণ লগোৱা, বাকী সহস্ৰ গুণ আপোনা আপুনি হৈ যাব। কেনেকৈ চাম? নিজৰ শৰীৰটোতে প্ৰমাণ ন। আৰে ভাতকেইটা সানিলোঁ, পিটিকিলোঁ, মুখত দি দিলোঁ, হজম নিজে কৰিব লগা হৈছে নি? বোলে বহি লওঁ, বহি লৈ গৰুৱে হজম কৰা দি মই হজম কৰোঁ অলপ, হয়নে? বোলে মোৰ শৰীৰত এতিয়া তেজৰ প্ৰয়োজন, মোৰ হজম হোৱাৰ পিছত অন্নৰ পৰা একদম ৰক্ত উৎপন্ন কৰিব লাগিব, মই ৰক্ত উৎপন্ন কৰোঁ। কৰিব লগা হৈছে নি? নাই হোৱা ন। মোৰ প্ৰতিটো আঙুলিৰ প্ৰতিটো স্নায়ুৰ জৰিয়তে, প্ৰতিটো পেশিকাৰ জৰিয়তে শৰীৰৰ প্ৰতিটো অংগলে শক্তি প্ৰবাহিত হ'ব। ATP, এডিনোচাইন ট্ৰাইফস্ফেট বুলি কয় ছায়েন্সত। কিছুমান মলিকুলৰ শক্তিৰ কণাৰ জৰিয়তে শৰীৰটোলৈ শক্তি প্ৰবাহ হয়। মই কৰিছোঁ নি? ATP মই বনাইছোঁ নি? বংশগতি মই চলাই আছোঁ নি? নাই চলা ন। 20%। ভাতকেইটা বনালে, খাই দিলে, বাকী আপোনা আপুনি হৈছে ন। সেইকাৰণে জীৱনত যেতিয়া আমি যিকোনো কাম এটা কৰোঁ ন, কামটোত নিজৰ দায়িত্বটো বুজি, যেনেকৈ আমি ভাতকেইটা খোৱা সময়ত আমি খোৱাটো দায়িত্ব বুলি জানো, কিন্তু হজম হোৱাটো নিজৰ দায়িত্ব বুলি পালন নকৰোঁ। কাৰণ আমি জানো যে সেইটোত মোৰ অধিকাৰ নাই। সেইটোকেতো গীতাৰ জৰিয়তে বুজাব বিচাৰিলে। কৰ্মতহে অধিকাৰ আছে, ফলটোত অধিকাৰ নাই, বাকী এইবিলাক আপোনা আপুনি হ'ব। কিন্তু আমি কি হয়, সংসাৰত কামটো কৰোঁ, কিন্তু কামটোৰ পৰা কি হ'ব, কিমান % হ'ব, এইবিলাক কেলকুলেশ্যনত লাগি থাকোঁ। সমস্যাটো তেতিয়া হয়, সেইটো আমাৰ ওপৰত ডিপেণ্ডেই নকৰে। আৰু তাৰ ফলত কি হয়, এই যিটো সিদ্ধান্ত আছে 20% আৰু 80%, এইটো খেলি মেলি হৈ যায়। ভক্তি মাৰ্গতো তেনেকুৱা। মোৰ দায়িত্ব, মই নিজেই যিমান পৰিষ্কাৰ পৰিচ্ছন্ন হৈ মানসিকভাৱেও কায়িকভাৱে ভগৱন্তৰ ওচৰত সমৰ্পিত হোৱা, সিমান কণ কৰিব লাগে, বাকী আপোনা আপুনি হৈ যাব। বুলিব কেনেকৈ বুজি পাম? ভাগৱত দেখিবলৈ ইমান ডাঙৰ গ্ৰন্থ, ক'ত সৎসংগ বিচাৰি যাম, কলিযুগ হৈছে, চাৰিওফালে সমস্যা। কোনে ভাবিবলৈ কৈছে? একো ভাবিব নালাগে। মনত যদি সমৰ্পণটো আছে ন, বাকী 80% তেওঁ লৈ যাব। আৰে প্ৰহ্লাদটো দৈত্যৰ মাজত আছিল, হয় নহয়? কোনেও তাত ভগৱানৰ নাম নলয়। আৰু যিকেইজনে লৈ আছিল, এই কশিপুৰৰ ভয়ত সেইকেইজনেও বন্ধ কৰি দিলে লোৱা, নহ'লেতো ৰজাই সোধাই নেৰে। প্ৰহ্লাদ মাত্ৰ 5 বছৰীয়া এটি শিশুহে আছিল, তেওঁৰ কোনো পৰিৱেশ নাছিল।
ভক্তি কৰাৰ বাবে, কিন্তু অকণমানো বিচলিত নহ'ল। যেতিয়া কশিপুৰে পোনপ্ৰথমতে, মাজতে কৈছোঁ আৰু, সকলোৱে জানে যে হাতীয়ে গছকালে, বি দিয়ালে, সাপে খুটাই মাৰিব বিচাৰিলে, নামাৰিলে। পিছত যেতিয়া পঞ্চম বেলিকা ক'লে বোলে 1000 ফুট ওখৰ পৰ্বতৰ পৰা প্ৰহ্লাদক ঢকা মাৰি পেলাই দিয়ে, তেতিয়া যিসকলে সৈন্যই প্ৰহ্লাদক শাস্তি দিবলৈ নিছিল ন, তেতিয়া তেওঁলোকৰ মাজত এটা কথোপকথন চলিছিল। তেতিয়া মানে সেই দৈত্যসকলে কৈছে যে মহাৰাজে আপোনাক ইমান কষ্ট দিছে নিজৰ পুত্ৰ বুলি ভাবিও, কিন্তু তেওঁ এইটো অনুভৱ কৰিব পাৰে যে বাৰে বাৰে আপোনাক কিবা এটা শক্তিয়ে ৰক্ষা কৰি আছে। প্ৰহ্লাদক যেতিয়া ঢকা মাৰিবলৈ আগবাঢ়িছে ন, তেতিয়া প্ৰহ্লাদৰ মনত কোনো ভয় ভাৱ নেদেখি মানে সেই শাস্তি দিবলৈ যোৱা সৈন্যকেইজনে সুধিছিল যে এতিয়া আপোনাক আমি ইমান 1000 ফুট তললৈ পেলাই দিম, আপোনাৰ মনত অকণমানো ভয় নাইনে? বোলে নাই, মই ভয় কিয় কৰিম, কাৰণ মোক ভগৱন্তই ৰক্ষা কৰিব ন। কথাবিলাক একেবাৰে সহজ, কিন্তু গভীৰতাবিলাক বহুত ভবাতকৈও গভীৰ। তেতিয়া সেই সৈন্যকেইজনে কৈছে যে ঠিক আছে, আপোনাক যেনিবা আগতে 3-4 বাৰ ভগৱানে ৰক্ষা কৰিলে, কিন্তু বাই চান্স কিবা কাৰণত এইবাৰ যদি আপোনাক ভগৱানে ৰক্ষা নকৰে? তেতিয়া প্ৰহ্লাদৰ সহজ উত্তৰ আছিল, নকৰিলে নাই আৰু, কাৰণ জীৱনৰ সকলো পৰিস্থিতিত তেওঁৰ মোৰ প্ৰভু হয়, গতিকে মোৰ সকলো পৰিস্থিতিত তেওঁৰ অধিকাৰ আছে। মোৰ ওপৰত, মোৰ লগত ভাল কৰে বেয়া কৰে, ৰক্ষা কৰে নকৰে, সেইখিনিক লৈ ভগৱন্ত স্বতন্ত্ৰ। ইয়াতকৈ আৰু ডাঙৰ সাহস কি আছে? আমি লাগি থাকোঁ কি এই সুখ হ'ব দুখ হ'ব ইত্যাদি বিষয়খিনি, সেইটোত আমাৰ অধিকাৰেই নাই। তেওঁ স্বতন্ত্ৰ। আমাৰ জীৱনত কি হয়, কিছুৱে আকৌ কয় নাই মাই লাইফ মাই ৰুল, মহাভ্ৰমত আছে, নিজৰ ৰুলৰ মতে কোনেও একো কৰিব নোৱাৰে, নিজৰ ৰুল মতে উশাহকেইটা ল'ব নোৱাৰে। কিহৰ মাই লাইফ মাই ৰুল? নচলে ন। আপোনাৰ মোৰ জন্মও নিজৰ মতে হোৱা নাই, মৰিবও নোৱাৰোঁ নিজৰ মতে, জীয়াই থাকিবও নিজৰ মতে নোৱাৰোঁ। নিজৰ মতে জীয়াই আছে জানো কোনোবা? নাই ন। উশাহ নিশাহকেইটাৰ ওপৰতে আমাৰ অধিকাৰ নাই। ভাগৱতে সেই স্পষ্টতাটো দিব বিচাৰিছে যে সকলো কথা আমাৰ ওপৰত নিৰ্ভৰ নকৰে, আমাৰ ওপৰত এটা বহুত শক্তিশালী শক্তি আছে, তেওঁৰ ওচৰত সমৰ্পিত হৈ জীৱনৰ যাৱতীয়খিনি কৰি যোৱাটো প্ৰয়োজন।